আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসলৈ শুভকামনা জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি 21 জুন আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। এই যোগ দিৱস সকলোকে সজাগতা আনিবলৈ এই যোগ দিৱস উদযাপন কৰা হৈছে, যাতে এই যোগৰ প্ৰতি সকলোৱে মনোনিৱেশ কৰে। আচলতে আমি নিতৌ এই অভ্যাস কৰিব লাগে। বৰ্তমান এই কৰোনা ভাইৰাছৰ বাবে সকলোৱে এক গোট আমি হ'ব নোৱাৰোঁ। তাৰ বাবে আমি কি কৰিব লাগিব, ঘৰতেই পৰিয়ালৰ সৈতে অলপ সময় হ'লেও কৰিবলৈ চেষ্টা কৰিম। তোমালোকক কোৱাই হৈছিলে, প্ৰকৃতি জগতৰ বিভিন্ন বস্তুক অনুসৰণ কৰিয়েই আৱিষ্কাৰ কৰা এই আসনৰ সংখ্যা প্ৰায় 84 লাখ বুলিয়ে উল্লেখ পোৱা গৈছে। কিন্তু সহজভাৱে চলিবলৈ, শৰীৰৰ মানসিক স্থিৰতা আনিবলৈ কিছু আসন আমি ঘৰতেই কৰি যাব পাৰোঁ। এই দীঘল দীঘল উশাহ নিশাহ হাওঁফাওঁৰ বাবে সঞ্জীৱনী সোধা, বায়ু কফজনিত ৰোগৰ পৰাও আমি বাচিবলৈ ভস্ত্ৰিকা প্ৰাণায়াম, অনুলোম বিলোম, কপালভাতি প্ৰাণায়াম এইবোৰ উৎকৃষ্ট উপায়। লগতে মগজুৰ স্থিৰতা শান্ত ৰাখিবৰ বাবে তেজ চলাচলৰ পথ মসৃণ কৰাৰ লগতে উত্তেজনা, খং এইবোৰ অৱসাদো দূৰ কৰে। খোজ কঢ়াটো এটা ভাল অভ্যাস। প্ৰাতঃ ভ্ৰমণো মনলৈ সতেজতা আনে। কিন্তু আমি অলপ সময়ৰ কাৰণে হ'লেও নিতৌ যোগৰ অভ্যাস ৰখাটো ভাল। যোগ মানেই আসন নহয়, যোগৰ অৰ্থ হৈছে মিলন। শৰীৰ আৰু মনক সংযোগ কৰাৰ কথাকে বুজাইছে। ইয়াত শৰীৰ আৰু মনৰ আভ্যন্তৰীণ শক্তিৰ এক সমন্বয়ৰ সাধনাই হ'ল যোগ সাধনা। যোগ শব্দটো সংস্কৃত যুজ ধাতুৰ পৰাই ওলাইছে। ভগৱানৰ লগত, পৰমাত্মাৰ লগত সংযুক্ত হোৱাৰ নামেই হৈছে যোগ। কেৱল যোগ আসনেই নহয়, আহাৰ বিহাৰ আচাৰ বিচাৰ আদিৰ দ্বাৰাও জীৱন সুন্দৰ আৰু মহান কৰি তোলাই হ'ল যোগ। যোগ কোনো ধৰ্ম নহয়, ই জীৱন ধাৰণৰ এক উপায়হে মাথোন। সেইবাবে ঋষিমুনিসকলে শৰীৰ আৰু মনক সংযম কৰি ৰাখিবলৈ তাহানিতে আসন, প্ৰাণায়াম, মুদ্ৰা আৰু ধ্যানৰ সৃষ্টি কৰিছিল। তোমালোকেও ৰাতিপুৱা সদায় 2 গ্লাছ কুহুমীয়া পানীৰে খাই লৈ বুট মুগ অকণমানো খাই ল'ব পাৰা। আলমণ্ড, সকলোৰে ঘৰত হয়তো আলমণ্ড তোমালোকৰ সহজতে নাপাবও পাৰা, তেতিয়া তোমালোকে 2খন বিস্কিটকে খাই ল'ব পাৰা। খালী পেটেৰে যোগা অভ্যাসটো কৰা ইমান ঠিক নহয়। তোমালোকে অভ্যাসটো সদায় ৰাতিপুৱা কৰিবা। ৰাতিপুৱা কৰিব পাৰিলে ভাল। আৰু মুকলি ঠাইত, বতাহ ল'ব পৰা ঠাইত, উশাহ সোমোৱা ঠাইত খিৰিকী খুলি তোমালোকে আসন কৰিবা। আৰু যোগা কৰি উঠিয়ে কেতিয়াও স্নান নকৰিবা, নতুবা স্নান কৰি উঠিয়েই যোগা নকৰিবা। অন্ততঃ আধা ঘণ্টাৰ ব্যৱধান ৰাখিবা। আৰু এইটো মনত ৰাখিবা, মাহেকীয়া ঋতুত কঠিন আসন কৰিব নালাগে। মুকলি ঠাইত পাৰিলেই কৰিলে ভাল। খিৰিকী দুৱাৰবিলাক খুলি ল'বা তোমালোকে। শৰীৰটো শিথিল কৰি ল'বা প্ৰথমতে। সূৰ্য প্ৰণামটো কৰিব পাৰিলে আৰুৱেই ভাল। তোমালোকে সদায় অকণমান সময়ৰ কাৰণে হ'লেও সহজভাৱে মই কেইটামান তোমালোকক প্ৰাণায়াম শিকাই দিম, সেইমতে তোমালোকে কৰিবা। এই পাশ্চাত্য প্ৰাণায়াম ধৰা, ভৰিৰ গৰুহা লগাই পোন হৈ থিয় হৈ ল'ব লাগে প্ৰথমে। তাৰপিছত উশাহ লৈ দুয়ো হাতৰ কাষেৰে মূৰৰ ওপৰলৈকে হাত দুখন স্পৰ্শ কৰি উঠাই টানি ধৰিব লাগে। তাৰপিছত উশাহ এৰি এৰি হাত দুখন তললৈ নমাব লাগে। এনেদৰে কমেও 10 বাৰ কৰিব পাৰিবা। কৰিব পাৰিলে ভাল। এই আসনে দেহত প্ৰচুৰ প্ৰাণশক্তি সঞ্চাৰ কৰে।
তাৰপিছত বৃক্ষাসন কৰিবা তোমালোকে। এই বৃক্ষ মানে গছ, এই আসনটো অকণমান শৰীৰৰ গঠন গছৰ দৰেই হয়। এই আসনটো উশাহ লৈ শৰীৰত ভৰ দি ৰাখি ভাঁজ কৰি উৰুত ভৰিৰ পতা এখন ৰাখিব লাগে। হাতখন ওপৰলৈ টানি নি দুখন হাত লগ লগাই টানি ধৰিব লাগে শৰীৰটো। এনেদৰে কৰিলে 4বাৰমান কৰিবা তোমালোকে। এনেদৰে কৰিলে হাত ভৰিবিলাকো সবল হয়, লগতে ধৈৰ্য শক্তি বাঢ়ে আৰু দেহৰ ভাৰসাম্যতাও বৃদ্ধি কৰে। তাৰপিছত আৰু এটা তোমালোকে সহজ প্ৰাণায়াম কৰিব পাৰা, অগ্নিচাৰ। এই অগ্নিচাৰ সকলো বয়সৰ মানুহেই সহজভাৱে কৰিব পাৰে। দুয়োখন হাতৰ আঙুলি নাভিৰ দুয়ো কাষে ৰাখি হাত দুখনেৰে নাভিটোৰ দুই চাইডে হাত দুখন ভিতৰলৈ সোমাই দিব লাগে, আকৌ এৰি দিব লাগে। এনেদৰে 20 বাৰ 10 বাৰ কৰিলে তোমালোকৰ উদৰ ৰোগ অৰ্থাৎ পেটৰ নিৰাময়ো ভাল হৈ যাব পাৰে। এই সহজ প্ৰাণায়াম কৰিব পাৰিলে তোমালোকৰ ভাল। তাৰোপৰি আৰু এটা ধৰা, তোমালোকে ধ্যান আসনত বহিলৈ কিন্তু পোন হৈ বহি পেলাই আসন কৰিবা, অনুলোম বিলোম। গতিকে বাওঁ আঁঠুৰ ওপৰত বাওঁ হাতখন ৰাখি ধ্যান মুদ্ৰাত ৰাখিবা। সোঁ হাতৰ বুঢ়া আঙুলিৰে সোঁ নাকৰ বিন্ধা বন্ধ কৰি বাওঁ নাকেৰে উশাহ ল'ব লাগে। তাৰপিছত অনামিকা আঙুলিৰে বাওঁ নাকৰ বিন্ধাত বন্ধ কৰি সোঁ নাকেৰে উশাহ এৰিব লাগে। এনেদৰে সোঁ বাওঁ সোঁ নাকেৰে একেৰাহে 3-4 মিনিট কৰিলে শ্বাস ৰোগ, মূৰৰ বিষ, লগতে মনৰ অৱসাদো দূৰ কৰে। তাৰপিছত চকু মুদি কিছু সময় বিশ্ৰাম ল'ব লাগে আৰু হাত দুখন মোহাৰি গৰম ভাপ মুখমণ্ডলত লগাব লাগে। এনে কৰিলে মুখমণ্ডলো তোমালোকসকল। তাৰপিছত তোমালোকে কি কৰিবা, মই বেছি আসন তোমালোকক নাই দিয়া, সহজতে কৰিব পৰা কেইটামানেই দিছোঁ যাতে তোমালোকে ৰেগুলাৰ কৰিব পাৰা। কাৰণ তোমালোকে এলাহ কৰিব পাৰা, এলাহ কেতিয়াও নকৰিবা। এটা কথা সদায় মনত ৰাখিবা, প্ৰতিদিনে মৌন প্ৰাৰ্থনাও এটাও তোমালোকে কৰিব লাগিব। সেই মৌন প্ৰাৰ্থনাটো হৈছে, ধ্যান আসনত বহি ল'বা, দুইখন হাতৰ তলুৱা ওপৰমুৱাকৈ ৰাখিবা দুই আঁঠুৰ ওপৰত, আৰু বুঢ়া আঙুলি আৰু তৰ্জনী আঙুলিৰে জ্ঞান মুদ্ৰা কৰি ল'বা। তাৰপিছত চকু মুদি মনটো কপালৰ সোঁ মাজভাগত মনটো একেবাৰে কেন্দ্ৰীভূত কৰিবা, যাতে কপালৰ পৰা আৰম্ভ কৰি নাকৰ শীৰ্ষবিন্দুলৈ মনোযোগ স্থাপন হয়। কমেও 2 মিনিট কমেও বহিবা। তাৰপিছত চকু মুদিয়ে সশব্দে উচ্চাৰণ কৰি তোমালোকে আওৰাবা এই মন্ত্ৰটো। মুখৰ ভিতৰতো আওৰাব পাৰা আৰু উচ্চাৰণ কৰি ডাঙৰকৈও আওৰাব পাৰা। এই মন্ত্ৰটো আওৰাবা। सहनाववतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्तिः शान्तिः शान्तिः। তাৰপিছত মনেৰে ভাবিবা, এই মন্ত্ৰটো আওৰাই পেলাই তোমালোকে মনেৰে ভাবিবা, আমাক ৰক্ষা কৰিবা। আমি একেলগে সবলভাৱে কামত যাতে আগবাঢ়িব পাৰোঁ, আমাৰ অধ্যয়নো যাতে জ্ঞানময় আৰু ফলদায়ক হয়। লগতে পৰস্পৰক কেতিয়াও ঘৃণাৰ চকুৰে নেচাওঁ। শান্তি শান্তি শান্তি। তোমালোকে এনেকৈ আওৰাবা। তাৰপিছত দুয়োখন হাত মোহাৰি হাত দুখনেৰে ঘঁহাই গৰম ভাপটো মুখমণ্ডলত লগাবা। তাৰপিছত তোমালোকে এনেকুৱা কৰিলে তোমালোকৰ মন আৰু শৰীৰ সজীৱ হৈ থাকিব আৰু তোমালোকৰ জ্ঞান বৃদ্ধি পাব আৰু মনোবলো বাঢ়িব। তোমালোকে কৰিবলৈ এনেদৰে চেষ্টা কৰিবা। আৰু আসনখিনি অনুলোম বিলোম বা প্ৰাণায়ামখিনি কৰি উঠি সদায় শেষত এবাৰ শুই লৈ তোমালোকে ধ্যানত শৱাসনত তোমালোকে কৰি পেলাই চকু মুদি অকণমান সময় থাকি লাহেকৈ বাওঁ চাইডে কাটি হৈ পেলাই লাহেকৈ উঠি ল'বা।
এনেকুৱা ধৰণে তোমালোকে অলপ সময়ৰ কাৰণে হ'লেও কৰিবা। গতিকে তোমালোকে এলাহ যাতে নকৰা, এলাহ নকৰিবা। ভগৱানে তোমালোকক ইমান সুন্দৰ এটা শৰীৰ দিছে, গতিকে শৰীৰৰ যত্ন ল'ব লাগে। মন আৰু শৰীৰ দুয়োটাই ওতঃপ্ৰোত সম্পৰ্ক আছে, সেইকাৰণে সদায় শৰীৰৰ যত্ন ল'ব লাগে, যাতে শৰীৰৰ যত্ন ল'লে মনো সুস্থিৰ শান্ত হৈ থাকে। গতিকে শাৰীৰিক ব্যায়ামে মানসিক অৱসাদ দূৰ কৰে, ডিপ্ৰেশ্যন দূৰ কৰাত সহায় কৰে, লগতে ক্ৰিয়েটিভিটি বঢ়ায় আৰু মগজুৰ শক্তিও বৃদ্ধি কৰে। বুদ্ধই কৈছিল, তোমাৰ শৰীৰটো বৰ মূল্যৱান, ই আমাৰ জাগৰণৰ বাহন, ইয়াক যত্ন ল'বা। তোমালোকক যত্ন লোৱাৰ কথা কৈছে, ইয়াৰ যত্ন ল'ব লাগে।